নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 12 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। জনজাতিকৰণ আমাক দিয়ক, নহলে 2026 নিৰ্বাচনত চৰকাৰ উফৰাই দিয়া হ'ব। কোচ ৰাজবংশীসকলক কৰা অন্যায় ভুগিব লাগিব এখন চৰকাৰে। 2026 নিৰ্বাচনত চৰকাৰ সহায় দিম এই হুংকাৰ। 2026 পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা নিদিলেই ভুগিব লাগিব চৰকাৰে। বিটিআৰত ইতিমধ্যে আমি বিজেপিক উচ্ছেদ কৰি দিছো। চৰকাৰৰ ললিপপত আমি কোনো কাৰণতেই ভুল নাখাওঁ। 2026 নিৰ্বাচনক লৈ ধাৰাবাহিক প্ৰতিবাদ কৰি যাম। জনজাতিকৰণৰ দাবীৰে উত্তাল মহানগৰীৰ চচল এই মুহূৰ্তত। কোচ ৰাজবংশীসকলক কৰা অন্যায় ভুগিব লাগিব চৰকাৰে। আন এটা খবৰ হৈছে PM কিষাণৰ 21 নম্বৰ কিস্তি ধন আপুনি পালেনে? দেশৰ কোটি কোটি জনতালৈ আহি গৈছে এই মুহূৰ্তত ভাল খবৰ। কৃষকৰ একাউণ্টত পোনে পোনে সোমাব PM কিষাণৰ 21 নম্বৰ কিস্তি ধন। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ ধন। এটা গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে প্ৰকাশ পাইছে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধন। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তান আফগানিস্তানৰ সংঘৰ্ষৰ সন্দৰ্ভত সংবাদমেলত তালিবান চৰকাৰৰ মুখপাত্ৰ জবিউল্লাহ মুজাহিদীৰ দাবী। 58 পাকিস্তানী সেনা নিহত হোৱাৰ লগতে 30 গৰাকী পাকিস্তানী সেনা আহত হৈছে। এই সংঘৰ্ষত 9 গৰাকী তালিবানী নিহত হোৱাৰ লগতে 20 গৰাকী তালিবানী আহত হৈছে। তালিবান চৰকাৰৰ মুখপাত্ৰ জবিউল্লাহ মুজাহিদীয়ে এই দাবী কৰিছে। আন এটা খবৰ, জনজাতিকৰণক লৈ বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাত্ৰ 25 নৱেম্বৰলৈ অপেক্ষা। জনজাতিকৰণৰ দাবী তীব্ৰতৰ হৈ উঠাৰ সময়তেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। কেৱল মৰাণ মটকৰ জনজাতিকৰণত সহনশীল ট্ৰাইবেল সংঘ। 25 নৱেম্বৰলৈ আমি অপেক্ষা কৰিব লাগিব। কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰতো সহনশীল স্থিতি তেওঁলোকৰ। চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত 50%, চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত গুগলটো কংগ্ৰেছে কৰি থৈ গৈছে। গণ্ডগোলটো কংগ্ৰেছে কৰি থৈ গৈছে চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত। 25 নৱেম্বৰৰ মন্ত্ৰীসভা গোটৰ প্ৰতিবেদনৰ পাছতে সকলোৱে গম পাব। বহুতে অভিযোগ কৰিলেও বিজেপিয়ে এই সমস্যাটো সমাধানৰ প্ৰচেষ্টা কৰিছে। আহোমসকলক লৈও ট্ৰাইবেল সংঘই অন্য গোট খোলাৰ কথা কৈছে। জনজাতিকৰণৰ দাবী তীব্ৰতৰ হৈ উঠাৰ সময়তেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। পৰৱৰ্তী খবৰটো হৈছে আজিৰ তাৰিখত অসমত মুছলমানৰ জনসংখ্যা 39.5%। বৰ্তমান অসমত অসমীয়া হিন্দু জনসংখ্যা 40%তকৈ কম। বিদেশৰ পৰা অহা মানুহে সৃষ্টি কৰিছে সমস্যাৰ। মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ কঠোৰ বাৰ্তা। কঠোৰ 3D নীতিৰে লোৱা হ'ব এই ব্যৱস্থা বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ তাৰিখত অসমত মুছলমান জনসংখ্যা 39.5%। বৰ্তমান অসমত অসমীয়া হিন্দুৰ জনসংখ্যা 40%তকৈ কম। বিদেশৰ পৰা অহা মানুহে সৃষ্টি কৰিছে সমস্যাৰ। 3D নীতি হৈছে চিলেক্ট, ডিলেট এণ্ড ডিপৰ্টেৰে লোৱা হ'ব এই কঠোৰ ব্যৱস্থা। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ তদন্ত সন্দৰ্ভত আজি মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 2 এদিনতে জুবিন গাৰ্গৰ তদন্তৰ ভাল খবৰ আহিব। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলে তদন্তত সহায় কৰিব। অসমত যিদৰে গুৰুত্ব সহকাৰে তদন্ত চলিছে, ছিংগাপুৰতো চলি আছে তদন্ত। তদন্তৰ বাবে ছিংগাপুৰৰ পৰা যি লাগে আমি ছিংগাপুৰক জনাইছো।
গোটেই তথ্য পাতি এতিয়া ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ হাতত আছে জুবিন গাৰ্গৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে পৰৱৰ্তী খবৰটো হৈছে জনজাতিকৰণৰ আন্দোলনলৈ আছে বিজেপিৰ সমৰ্থন ডাঙৰ খবৰ এই মুহূৰ্তত জনজাতিকৰণৰ আন্দোলনক লৈ বিজেপি ডাঙৰ মন্তব্য বিজেপিয়ে কৈছে যে জনজাতিকৰণৰ বিষয়টো সমাধানৰ দিশলৈ যাব লাগে আন্দোলনলৈ নৈতিক সমৰ্থন আছে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সময় সলনি কৰাৰ কথা ঘোষণা কৰিছে জনগোষ্ঠীসকলে ন্যায্য প্ৰাপ্তিৰ বাবে আন্দোলন কৰিছে আন্দোলনত পৰিস্থিতি যাতে বাহিৰলৈ নাযায় তাক নজৰ দিব লাগে মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আৰু এটা ডাঙৰ খবৰ এবাৰ লকআপত দিন ৰাতি কটাইছে এতিয়া শ্যামকানু মহন্তই লকআপৰ ভিতৰত এতিয়া শ্যামকানু মহন্তৰ হাহাকাৰ এমাহত দুবাৰ বডি মাসাজ কৰা এইগৰাকী শ্যামকানু মহন্তই এতিয়া লকআপৰ ভিতৰত কৰিছে হাহাকাৰ লকআপত বডি মাসাজ বিচাৰি শ্যামকানু মহন্তই হাহাকাৰ কৰিছে লকআপৰ পকাত খুই খুই শ্যামকানুৰ শৰীৰ এতিয়া বিষাইছে সেয়ে বডি মাসাজ বিচাৰি তদন্তকাৰী আৰক্ষীক শ্যামকানুৰ কাকতি মিনতি পূৰ্বে মাহত দুবাৰকৈ বডি মাসাজ কৰা এগৰাকী শ্যামকানু মহন্ত এতিয়া বডি মাসাজ বিচাৰি এতিয়া তদন্তকাৰী আৰক্ষীক শ্যামকানু মহন্তই কাকতি মিনতি কৰা পৰিলক্ষিত হৈছে আৰু খবৰ হৈছে বিহাৰ নিৰ্বাচনৰ পূৰ্বে আৰজেডিৰ এৰিলে আন দুজন বিধায়কে বিহাৰ নিৰ্বাচনৰ পূৰ্বে আকৌ এবাৰ লালু প্ৰসাদ যাদৱ আৰজেডিৰ দলত মুখ্য মাঘাত এবাৰ দল এৰিলে আৰজেডিৰ আন দুগৰাকী বিধায়কে বিহাৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন পিছত বেয়া সময়ে লগ এৰা নাই লালু প্ৰসাদ যাদৱক বিহাৰ নিৰ্বাচনৰ পূৰ্বে আকৌ এবাৰ লালু প্ৰসাদ যাদৱৰ আৰজেডি দলত মুখ্য মাঘাত এবাৰ দল এৰিলে আৰজেডিৰ আন দুগৰাকী বিধায়কে নৱাদাৰ বিধায়ক বিভা দেৱী আৰু ৰেজাউলিৰ বিধায়ক প্ৰকাশ বীৰে আৰজেডিৰ পৰা পদত্যাগ কৰিছে ইতিমধ্যে বিধানসভাৰ অধ্যক্ষ নন্দ কিশোৰ যাদৱৰ পদত্যাগ দাখিল কৰিছে এই দুই বিধায়কে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আৰজেডিৰ বিধায়ক সংগীতা কুমাৰী ভাৰত সিং আৰু চেতন আনন্দে দল ত্যাগ কৰিছিল লোকসভা নিৰ্বাচনৰ পিছৰে পৰা আৰজেডিৰ শীৰ্ষ নেতৃত্বক লৈ তেওঁলোক সন্তুষ্ট হৈ পৰিছিল কিছুদিন পূৰ্বে গয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানত তেওঁলোকৰ উপস্থিতিয়ে ৰাজনৈতিক উত্তেজনাক আৰু অধিক ইন্ধন যোগাইছিল ইফালে পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত বিধায়ক প্ৰকাশ বীৰে উল্লেখ কৰে যে মই মোৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিছো তেজস্বী যাদৱে এবাৰ নৱাদাত ভ্ৰমণ কৰিছিল কিন্তু তেওঁ আমাক নিমন্ত্ৰণ কৰা নাছিল গতিকে আমি যোৱা নাছিলো ভিৰৰ মাজৰ কোনোবাই চিঞৰিছিল যে তেজস্বী ভাইয়া প্ৰকাশ বীৰক আঁতৰাই দিয়ক এইটোৱে মোৰ আত্মসন্মানত আঘাত হানিছে এতিয়া আৰজেডিলৈ ঘূৰি অহাৰ কোনো প্ৰশ্নই নাহে বুলি মন্তব্য কৰিছে পৰৱৰ্তী খবৰ বিলাসী হোটেল বুকিং কৰোঁতে থাকি এতিয়া লকআপতে জন্মদিন উদযাপন অমৃত প্ৰভাত 31 বছৰীয়া জন্মদিনটো উলহ মালহেৰে উদযাপন কৰাৰ কথা ভাবিছিল অমৃত প্ৰভাই কিন্তু ভবামতে নহল জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ সৈতে নাম সাঙুৰি খোৱাৰ পিছত সিআইডি লকআপতে এই বিশেষ দিনটো কটাইছে অমৃত প্ৰভাই 11 অক্টোবৰত আছিল অমৃত প্ৰভাৰ জন্মদিন এইবাৰ জন্মদিন উদযাপনৰ বাবে এখন বিলাসী হোটেলো আগতীয়াকৈ বুকিং কৰিছিল কিন্তু হোটেল বুকিং কৰোঁতেই থাকিল সিআইডি লকআপতে জন্মদিন পালন কৰিছে অমৃত প্ৰভাই লকআপতে অমৃত প্ৰভা মহন্তৰ ট্ৰেজিক বাৰ্থডে এবাৰ উপজা দিনটোত লকআপত কান্দি কান্দি হাৰান অন্যতম অভিযুক্ত অমৃত প্ৰভা মহন্ত লকআপতে সিআইডিৰ কেণ্টিনৰ ৰুটি ভাত তৰকাৰীয়ে পাৰ হ'ল অমৃত প্ৰভাৰ জন্মদিন